हेलो स्टूडेंट वेलकम टू सेवा पाठशाला। आज तुम्हारे क्लास 12 आसामीजर जी उभति नहार कविता कविताटिर जिमानखिनि अनुशीलनी कुएशन आछे यार भितरुआ कुएशन और जिमानखिनि अतिरिक्त सम्भाव्य जिखिनि परीक्षात आहिब लगा कुएशन आछे मैं तुमालोकर कारणे धुनियाके मैं निजे नोट्स लिखि आनिछु तुमालोकर कारणे एकदम जिमान पारो टू द पॉइंट हिसाबे लिखि आनिछु जाते एबार रिडिंग मारिले जाते तुमालोकर मनत थाके और परीक्षात लिखिले जाते फुल मार्क्स पाओ। गतिके तुमालोके चोवा भालके जे उभति नहार कविता এই কবিতাটি প্রথমে তোমালোকে কি কৰিবা যে যিখিনি ভিতৰুৱা কুৱেশ্যন আছে সেইখিনি অকমান তোমালোকে নিজে ৰিডিং মাৰিবলৈ চেষ্টা কৰিবা আৰু চোৱা যে নৱকান্ত বৰুৱাদেৱে ককা দেউতাৰ হাড় উপন্যাসখনৰ বাবে তেওঁ কি কৰিছিল সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আৰু এটা ইম্পৰ্টেন্ট হ'ল যে উভতি নহৰ কবিতাটি কি দলঙত তামি ঘৰা নামৰ কাব্য সংকলনৰ পৰা লোৱা হৈছে। এই দুটা বহুত ইম্পৰ্টেন্ট। এই দুটা কুৱেশ্যন মই তোমালোকৰ যিখিনি অতিৰিক্ত কুৱেশ্যন সেকশন আছে মই তোমালোকৰ কাৰণে নোটছত লিখি আনিছো। গতিকে একো টেনচন ল'বৰ দৰকাৰ নাই, মই জাষ্ট তোমালোকক এইমাত্ৰ দেখুৱালো। এতিয়া যিখিনি অনুশীলনীৰ প্ৰথমতে চোৱা যে আৰ্হি প্ৰশ্ন উত্তৰ আছে সেইখিনি চোৱা। ক চোৱা যে অতি চমু প্ৰশ্ন উভতি নহৰ কবিতা পাঠটি কৰ পৰা সংগ্ৰহ কৰা হৈছে। উত্তৰ দলঙত তামি ঘৰা নামৰ কাব্য সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে। দুই চোৱা যে কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰে। উত্তৰ ককা দেউতাৰ হাড় নামৰ উপন্যাসখনৰ বাবে। তিনি চোৱা যে ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ মাজত এটি পাৰ্থক্য লিখা। উত্তৰ ৰোমান্টিক কবিয়ে পুনৰ জন্মত বিশ্বাস কৰে, আধুনিক কবিয়ে ভাবে যে এই পৃথিৱীৰ পৰা এবাৰ গুচি গ'লে মানুহ পুনৰ কি উভতি আহিব নোৱাৰে। চাৰি চোৱা যে উভতি নহাৰ কবিতা কোন শ্ৰেণীৰ কবিতা। উত্তৰ উভতি নহাৰ কবিতা আধুনিক শ্ৰেণীৰ কবিতা। পাঁচ চোৱা যে তামিঘৰা শব্দটোৰ অৰ্থ কি। উত্তৰ তামিঘৰা শব্দটোৰ অৰ্থ হৈছে তম্বু। খ চোৱা যে চমু প্ৰশ্ন এক দিছে নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা। উত্তৰ নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম হ'ল হে অৰণ্য, হে মহানগৰ, এটি দুটি, 11টি তৰা আৰু ৰাৱণ। দুই চোৱা যে নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা। উত্তৰ নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম হ'ল কপিলীপৰীয়া সাধু আৰু ককা দেউতাৰ হাড়। তিনি চোৱা যে নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা। উত্তৰ আখৰৰ জখলা, শিয়ালি পালেগৈ ৰতনপুৰ আৰু ভট উকাৰে ভূ নৱকান্ত বৰুৱাৰ শিশু আৰু চেমনীয়াৰ উপযোগী গ্ৰন্থ। চাৰি চোৱা যে কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি। জীয়াই থকাৰ ধেমালিটো কবিয়ে কেইবাৰ খেলিছে। উত্তৰ কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হৈছে যন্ত্ৰণা, জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰেই কি কৰিছে খেলিছে। পাঁচ চোৱা যে কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব। উত্তৰ কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে নানান পৰিৱৰ্তন হ'ব, তেওঁলোকৰ কাম কাজত নতুন চিন্তা নতুন ধ্যান ধাৰণৰ প্ৰকাশ ঘটিব, কবিৰ তাত একো চিন নাথাকিব। গ চোৱা যে দীঘল প্ৰশ্ন ক দিছে চোৱা যে কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে বুজাই লিখা। উত্তৰ যে মানুহ মৰণশীল, এই পৃথিৱীলৈ অনাদিকালৰ পৰাই জীৱ আহি আছে আৰু এই পৃথিৱীৰ কাৰ্যক্ৰমণিকা সামৰি ইয়াৰ পৰা গুচি গৈছে। এইদৰে অনন্ত কালৰ পৰাই জীৱৰ এই ক্ৰম প্ৰবাহমান গতি চলিয়ে আছে। এই পৃথিৱীৰ কোনোৱে চিৰস্থায়ী নহয়। কবিয়ে এই পৃথিৱীক প্ৰাণ ভৰি ভাল পায় যদিও তেওঁ জানে যে মৃত্যুৰ পিছত এই পৃথিৱীলৈ পুনৰ তেওঁ উভতি নাহে। জগতৰ এই চিৰন্তন সত্যক তেওঁ উপলব্ধি কৰিব পাৰিছে। মৃত্যুৱেই জীৱনৰ শেষ পৰিণতি, মৃত্যুৰ পিছত আৰু একো অৱশিষ্ট নাথাকে। কবিয়ে জীৱৰ এই অহা যোৱা গতিক নিৰীক্ষণ কৰিছে আৰু নিজৰ জীৱনৰো অনাগত পৰিণতিক স্বীকাৰ কৰি লৈছে। সেয়ে কবিয়ে মৃত্যুৰ পিছত এই পৃথিৱীলৈ পুনৰ উভতি নাহো বুলি ভাবিছে। দুই চোৱা বহুত ইম্পৰ্টেণ্ট যে উভতি নহৰ কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰ চোৱা পৃথিৱীৰ প্ৰতি কবিৰ অন্তৰত অপৰিসীম ভালপোৱা ভাৱ আছে, তথাপি পৃথিৱীলৈ কবি পুনৰ উভতি নাহে। অকল কবিয়ে নহয়, কোনো মানুহ পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত কি নাহে উভতি নাহে। পৃথিৱীত জীৱৰ এই চিৰন্তন অহা যোৱা গতিক তেওঁ স্বীকাৰ কৰি লৈছে। পৃথিৱীখনক ভাল পোৱাৰ কথা কবিয়ে বিভিন্ন ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে। যদিও যন্ত্ৰণাহে কবিৰ জীয়াই থকাৰ মন্ত্ৰ, সেই মন্ত্ৰকে তেওঁ হেঁপাহেৰে গাই গৈছে, কাৰণ কবিৰ বাবে জীয়াই থকাটো এটা ধেমালিহে মাত্ৰ। পৃথিৱীক ভাল পোৱাৰ চিনস্বৰূপে কবিয়ে আলিৰ কাষৰ জাবৰৰ পৰা এপাহ বকুল নিজৰ বাবে হাতত তুলি লৈছে। তাৰপিছত চোৱা যে যদিও সেয়া এক ক্ষন্তেকীয় মোহহে সময়ৰ লগে লগে কবিৰ দৰে এই পৃথিৱীলৈ নতুন মানুহ আহিব, জীৱন বিনত নতুনকৈ গীতৰ ৰাগিনী তুলিব, নতুন চিন্তা চেতনা ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব। তেতিয়া আৰু কবিৰ এই পৃথিৱীত কোনো চিন নাথাকিব। বকুল তলত ফুল পৰি ৰ'ব, তাৰ সুগন্ধত আকৰ্ষিত হৈ আন কোনোবাই তাক বুটলি ল'ব। জীৱনৰ বকুল পাহ কবিয়ে এবাৰেই বুটলিছে, তেওঁ বাৰে বাৰে সেই পাহ বকুল বুটলিবলৈ উভতি নাহে। হেৰাই যোৱাৰ দুখত কবিয়ে যেন অকলেই হাঁহে। পৃথিৱীক ভাল পোৱাৰ কথা শেষবাৰলৈ স্বীকাৰ কৰি কবিয়ে কৈছে যে
তথাপিও তেওঁ এই পৃথিৱীলৈ উভতি নাহে, আহিব নোৱাৰেও। 3 চোৱা, কবিয়ে নতুন দিশত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে, বুজাই লিখা। উত্তৰ, কবি নৱকান্ত বৰুৱাই উভতি নহাৰ কবিতাত জীৱৰ মৃত্যুৰ চিৰশ্বাসত সত্যক অকুণ্ঠভাৱে স্বীকাৰ কৰি লৈছে। এই বিনন্দীয়া পৃথিৱীখনক কবিয়ে প্ৰাণ ভৰি ভাল পায়, সেই কথাকে তেওঁ অনেক ভাৱ ভাষাৰে প্ৰকাশ কৰি থৈ গৈছে। জীয়াই থকা দিনত জীৱনটো সুগন্ধিত কৰিবলৈ এপাহি বকুল কবিয়ে হাতত তুলি ল'লেও তেওঁ জানে যে এই জীৱনৰ স্থায়িত্ব ক্ষণিকহে মাত্ৰ। চিৰপ্ৰবাহমান সময়ৰ গতিত কবিও এদিন এই পৃথিৱী এৰি আঁতৰি যাব আৰু এবাৰ গুচি যোৱাৰ পিছত তেওঁ আকৌ এই পৃথিৱীলৈ উভতি নাহে। অনাগত দিনত যিসকল এই পৃথিৱীলৈ আহিব তেওঁলোকৰ কাম কাজ, চিন্তা চেতনা, ধ্যান ধাৰণাত নতুনত্বৰ প্ৰকাশ ঘটিব। নতুন দিনত সম্পূৰ্ণ নতুনভাৱে তেওঁলোকে জীৱন কি কৰিব, সজাই তুলিব। কবিৰ চিন্তাধাৰণা, কৰ্ম, আদৰ্শ তেওঁলোকৰ বাবে আওপুৰণি আৰু অপ্ৰাসংগিক হৈ পৰিব। নতুন দিনত পৰি ৰোৱা সুবাসিত বকুল পথু নতুন মানুহে হাতত তুলি ল'ব। বকুল পাহু কি কৰিব, নতুন মানুহে কি কৰিব, হাতত তুলি ল'ব। এনে ভাৱ চিন্তাকেই সাৰোগত কৰি কবিয়ে সেয়ে ভাবিছে যে পৃথিৱীলৈ অহা নতুন মানুহৰ ওচৰত কবিৰ কোনো চিন বা অস্তিত্বই নাথাকিব। নেক্সট চোৱা 4, যে উভতি নহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে। উত্তৰ, নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ গভীৰ ভালপোৱা প্ৰকাশিত হৈছে। মানুহৰ জীৱন ক্ষণস্থায়ী, অনাদি কালৰ পৰাই এই পৃথিৱীলৈ জীৱ আহি আছে আৰু বিদায় লৈছে। কবিয়ে জানে তেওঁ এদিন এই পৃথিৱীৰ পৰা গুচি যাব, মাথোন এই পৃথিৱীখনক তেওঁ প্ৰাণ ভৰি ভাল পাই গৈছে। এই ভালপোৱাৰ কথাকে তেওঁ বহুবাৰ কি কৰিছে, বিভিন্ন ভাৱ ভাষাৰে প্ৰকাশ কৰিছে। যন্ত্ৰণাই কবিৰ জীয়াই থকাৰ মন্ত্ৰ যদিও সেই যন্ত্ৰণা সহিও কবিয়ে পৃথিৱীত সুখৰ সন্ধান কৰিছে। কবিৰ অন্তৰত পৃথিৱীখন এৰি যোৱাৰ মৰ্মান্তিক দুখ লুকাই আছে, তথাপি সেই গভীৰ দুখৰ মাজতো কবিয়ে ক্ষন্তেকীয়া জীৱনটোক সুগন্ধিত আৰু উপভোগ্য কৰি তুলিবলৈ এপাহি বকুল নিজৰ বাবে তুলি লৈছে। নতুন দিনত নতুন মানুহৰ মাজত তেওঁৰ একো চিন নাথাকিব বুলি কবিয়ে দুখ প্ৰকাশ কৰিলেও যাবৰ সময়ত পৃথিৱীৰ প্ৰতি অন্তৰৰ গভীৰ ভালপোৱা থাকি যাব বুলি তেওঁ বাৰে বাৰে ক'ব বিচাৰিছে। এতিয়া চোৱা 5 নম্বৰ, যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কি দিছে চোৱা, যে যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালোঁ, জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। উত্তৰ, যে উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত নৱকান্ত বৰুৱাৰ ৰচিত উভতি নহাৰ কবিতা শীৰ্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে। সংগতি চোৱা, যে পৃথিৱীখনক প্ৰাণ ভৰি ভালপোৱা কবিৰ হৃদয়ৰ বিষাদৰ যন্ত্ৰণাই তেওঁক জীয়াই থকাৰ প্ৰেৰণা যোগাই, তাকে কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকাশ কৰিছে। এতিয়া চোৱা ব্যাখ্যা, যে পৃথিৱীলৈ কবি পুনৰ উভতি নাহে। পৃথিৱীৰ প্ৰতি কবিৰ অন্তৰত গভীৰ ভালপোৱা থাকিলেও তেওঁ উভতি আহিব নোৱাৰে। দুখ যন্ত্ৰণা, হাঁহি কান্দোন এইবোৰ জীৱনৰ চিৰাচৰিত সংগী। সেইবোৰক লৈয়ে কবিয়ে জীৱন যুঁজত অৱতীৰ্ণ হৈছে। জীৱনটোক কবিয়ে ধেমালি বুলি গ্ৰহণ কৰি যন্ত্ৰণাৰ মাজতো সুখৰ সন্ধানত ব্ৰতী হৈছে, কিয়নো দুখৰ মাজত হ'লেও এই পৃথিৱীত জীয়াই থকাৰ কি সুযোগ তেওঁ এবাৰহে লাভ কৰিছে। চোৱা, যে কোনোবা আহিব মোৰ দৰে কোনোবা দিনা, মোৰ সুৰতে বাজিব নতুন বীণা, সেয়া হ'ব নতুন মানুহ, সেইদিনা হ'ব নতুন দিন, মোৰ তাত একো নাথাকে চিন। উত্তৰ চোৱা, যে উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কবি নৱকান্ত বৰুৱাৰ ৰচিত উভতি নহাৰ কবিতাৰ পৰা তুলি অনা হৈছে। সংগতি চোৱা, পৃথিৱীৰ প্ৰতি অন্তৰত গভীৰ ভালপোৱা থকা কবিয়ে অনাগত ভৱিষ্যতত নিজৰ অস্তিত্ব নাথাকিব বুলি ভাবি দুখেৰে কবিতাফাঁকি ব্যক্ত কৰিছে। এতিয়া চোৱা ব্যাখ্যা, যে এই বিনন্দীয়া পৃথিৱীখনক কবিয়ে প্ৰাণ ভৰি ভাল পায়। কবিয়ে জানে যে এই জীৱনৰ স্থায়িত্ব ক্ষণিকহে মাত্ৰ। চিৰপ্ৰবাহমান সময়ৰ গতিত কবিও এদিন এই পৃথিৱী এৰি আঁতৰি যাব আৰু এবাৰ গুচি যোৱাৰ পিছত তেওঁ আকৌ এই পৃথিৱীলৈ উভতি নাহে। অনাগত দিনত যিসকলে এই পৃথিৱীলৈ আহিব তেওঁলোকৰ কাম কাজ, চিন্তা চেতনা, ধ্যান ধাৰণাত নতুনত্বৰ প্ৰকাশ ঘটিব। নতুন দিনত সম্পূৰ্ণ নতুনভাৱে তেওঁলোকে জীৱন সজাই তুলিব। কবিৰ চিন্তা ধাৰণা, কৰ্ম, আদৰ্শ তেওঁলোকৰ বাবে আওপুৰণি আৰু অপ্ৰাসংগিক হৈ পৰিব। নতুন মানুহৰ ওচৰত কবিৰ কোনো চিন বা অস্তিত্বই নাথাকিব। এতিয়া উভতি নহাৰ কবিতাৰ কেইটামান গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন উত্তৰ চোৱা, যে ৰামধেনু আলোচনী কেতিয়া প্ৰকাশ হয়। উত্তৰ, 20 শতিকাৰ 50ৰ দশকত, অৰ্থাৎ 1952 চনত।
2 চোৱা যে ৰামধেনু আলোচনীৰ এজন সম্পাদকৰ নাম লিখা উত্তৰ ৰামধেনুৰ এজন সম্পাদকৰ নাম হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 3 চোৱা যে ৰামধেনু যুগৰ কেইগৰাকীমান উল্লেখযোগ্য কবিৰ নাম লিখা উত্তৰ হেম বৰুৱা নৱকান্ত বৰুৱা কেশৱ মহন্ত মহেন্দ্ৰ বৰা অজিত বৰুৱা বীৰেন বৰকটকী আদি ৰামধেনু যুগৰ উল্লেখযোগ্য কবি গতিকে ষ্টুডেন্ট তোমালোকৰ উভতি নহাৰ কবিতাৰ যিমানখিনি ইম্পৰ্টেন্ট কুৱেশ্যন ইয়াৰ উপৰি পাঠভিত্তিক যিমানখিনি কুৱেশ্যন আছিল গোটেইখিনি আলোচনা কৰা হ'ল গতিকে তোমালোকে কি কৰিবা মই যিখিনি নোটছ দিছো সেই নোটছখিনি ধুনীয়াকৈ মুখস্থ কৰিবা আৰু পৰীক্ষাত গৈ লিখিবা আৰু আমাৰ চেনেলৰ ইয়াৰ উপৰি তোমালোকৰ ক্লাছ 12ৰ যিমানখিনি অসমীয়া আছে মই আমাৰ চেনেলৰ গোটেইখিনি ক্লাছ কৰাইছো তোমালোকে কি কৰিবা আমাৰ চেনেলত গৈ প্লেলিষ্ট ক্লাছ 12 আছামিজ বুলি আছে তাতে গোটেইখিনি ক্লাছ পাই যাবা গতিকে আমাৰ চেনেলটো লাইক কৰি গতিকে আমাৰ ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আজিলৈ আহিছো ধন্যবাদ